এই স্থানলৈ মই আগতেও আহিছোঁ আৰু এইবাৰ মই উদ্যোক্তাসকলৰ পৰা জানি অত্যন্ত আনন্দিত হৈছোঁ যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৩টা প্ৰতিযোগী দল ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে। মই পোনপ্ৰথমেই অৰণ্যম ট্ৰাষ্টৰ উদ্যোক্তাসকলক বহুত ধন্যবাদ জনাইছোঁ। ভাওনা মহাপুৰুষগৰাকীৰ এই ভাওনা সঠিকভাৱে দেখুওৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাওনাক বহুতে বেলেগ পৰ্যায়লৈকে লৈ যাবলৈ চেষ্টা নকৰা নহয়, কিন্তু ইয়াত যি ভাওনা প্ৰদৰ্শন হৈছে, মই অলপ আৰম্ভণিয়ে দেখিলোঁ। কুৰ্ম অৱতাৰ আজি আৰম্ভ হ'ব। তিয়কৰ এটা দলে ইয়াত অংশ লৈছে, সুন্দৰভাৱে গায়ন বায়ন গাইছে আৰু ইয়াত ভালেই হয়। গতিকে আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমি সংস্কৃতি, আমি এইবিলাক ৰক্ষা কৰি সকলোৱে আগবাঢ়ি গ'লে আমাৰ সমাজ জীৱন শৃংখলিত হ'ব। আৰু ইয়াত কেৱল দলবিলাক ৩৩টা আহিছে এনেকুৱা কথা নহয়, কিন্তু চাবলৈ কিমান দৰ্শক আহিছে। মই শুনিলোঁ যে বছৰৰ আৰম্ভণিত শেষত হাজাৰ দৰ্শকৰ ইয়াত পৰিভ্ৰমণ ঘটিছে। এইটোতো ডাঙৰ কথা। আৰু চীনাতলী ঐতিহ্যমণ্ডিত বৰ নামঘৰ আছে। এই অঞ্চলৰ ৰাইজ সংস্কৃতিবান। এই বৃহৎ অঞ্চলৰ ৰাইজৰ ধ্যান ধাৰণা সংস্কৃতিৰ ওপৰত মই ভাবোঁ যে সংস্কৃতিবান আৰু মনৰ চহক খুব ভাল ধৰণে কামবিলাক কৰি গৈছে। মই ভাল পাইছোঁ। মই পাহৰিও গৈছোঁ জীৱন নাট যিখন, মানে এতিয়া আমি বাস্তৱত যিখন দৈনন্দিন কৰি থাকিবলগীয়া হৈছে, গতিকে পাহৰি যোৱাটো স্বাভাৱিক কথা নাই। তথাপি ভাওনা কৰিছিলোঁ, ভাল লাগে। এই স্থানলৈ মই আগতেও আহিছোঁ আৰু এইবাৰ মই উদ্যোক্তাসকলৰ পৰা জানি অত্যন্ত আনন্দিত হৈছোঁ যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৩টা প্ৰতিযোগী দল ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে। মই পোনপ্ৰথমেই অৰণ্যম ট্ৰাষ্টৰ উদ্যোক্তাসকলক বহুত ধন্যবাদ জনাইছোঁ। ভাওনা মহাপুৰুষগৰাকীৰ এই ভাওনা সঠিকভাৱে দেখুওৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাওনাক বহুতে বেলেগ পৰ্যায়লৈকে লৈ যাবলৈ চেষ্টা নকৰা নহয়, কিন্তু ইয়াত যি ভাওনা প্ৰদৰ্শন হৈছে, মই অলপ আৰম্ভণিয়ে দেখিলোঁ। কুৰ্ম অৱতাৰ আজি আৰম্ভ হ'ব। তিয়কৰ এটা দলে ইয়াত অংশ লৈছে, সুন্দৰভাৱে গায়ন বায়ন গাইছে আৰু ইয়াত ভালেই হয়। গতিকে আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমি সংস্কৃতি, আমি এইবিলাক ৰক্ষা কৰি সকলোৱে আগবাঢ়ি গ'লে আমাৰ সমাজ জীৱন শৃংখলিত হ'ব। আৰু ইয়াত কেৱল দলবিলাক ৩৩টা আহিছে এনেকুৱা কথা নহয়, কিন্তু চাবলৈ কিমান দৰ্শক আহিছে। মই শুনিলোঁ যে বছৰৰ আৰম্ভণিত শেষত হাজাৰ দৰ্শকৰ ইয়াত পৰিভ্ৰমণ ঘটিছে। এইটোতো ডাঙৰ কথা। আৰু চীনাতলী ঐতিহ্যমণ্ডিত বৰ নামঘৰ আছে। এই অঞ্চলৰ ৰাইজ সংস্কৃতিবান। এই বৃহৎ অঞ্চলৰ ৰাইজৰ ধ্যান ধাৰণা সংস্কৃতিৰ ওপৰত মই ভাবোঁ যে সংস্কৃতিবান আৰু মনৰ চহক খুব ভাল ধৰণে কামবিলাক কৰি গৈছে। মই ভাল পাইছোঁ। মই পাহৰিও গৈছোঁ জীৱন নাট যিখন, মানে এতিয়া আমি বাস্তৱত যিখন দৈনন্দিন কৰি থাকিবলগীয়া হৈছে, গতিকে পাহৰি যোৱাটো স্বাভাৱিক কথা নাই। তথাপি ভাওনা কৰিছিলোঁ, ভাল লাগে।